এই গোটেই ঘটনাটো সাংঘাতিক ধৰণে আমাৰ অপ্ৰত্যাশিতভাৱে হৈছে। এই কাৰণেই যে য'তেই তেনেকুৱা ধৰণৰ পইচা পাতি সংগ্ৰহ কৰা বুলি মই গম পাইছোঁ, তাতে মই নিজে সেই তদন্তৰ কাৰণে যথাবিহিত ব্যৱস্থা মই ক্ষীপ্ৰভাৱে ল'বৰ কাৰণে মই চেষ্টা কৰিছোঁ। কিন্তু এইটো কথাও মই খুব আন্তৰিকতাৰ কথা এটা ক'ব খুজিছোঁ যে যিবিলাক যিকেইটা পথ মোৰ ৰাইজে কৈছে, মই নিজে গৈ পেলাই সেই পথসমূহ নিৰ্মাণৰ কাৰণে মই যথাবিহিত ব্যৱস্থা হাতত লৈছোঁ। কিন্তু সেই পথটো নিৰ্মাণৰ ক্ষেত্ৰত সকলোখিনি কামেই সম্পন্ন হৈছিল, আৰু কি কাৰণ সেই কামখিনি হোৱা নাই এই কথাখিনি কিন্তু মোৰ অৱগত হোৱা নাছিল। কিন্তু কোনোবা এজন নতুনকৈ অহা সহকাৰী অভিযন্তাই সেই কামটোৰ কাৰণে প্ৰত্যেকৰ পৰা ধন সংগ্ৰহ কৰিছে, ধন সংগ্ৰহ কৰি পেলাই ওপৰমহলত দিব লাগিব বুলি কৈছে। এতিয়া মই এটা প্ৰশ্ন মোৰ মনত আহিছে যে যদি তেনেকুৱা ধৰণৰ যদি ধন সংগ্ৰহ কৰিছে অপৰ্যাপ্ত, আগতেতো তেনেকুৱা কাম কৰিছে, তাৰ পঞ্চায়তৰ প্ৰতিনিধিসকলে নিজে জানে যে কেনেকৈ সেইবিলাক কাম নচলে বুলি। গতিকে এটা কোনে কৰিছে, মোক যদি এটা অভিযোগ দিলেহেঁতেন লগে লগেই মই সেই নিজে গৈ পেলাই তদাৰক কৰিলোহেঁতেন, আৰু নিজে গৈ পেলাই মই সেই ব্যক্তিগৰাকীৰ বিৰুদ্ধে মই যথাবিহিত ব্যৱস্থা হাতত ল'লোহেঁতেন। কিন্তু সেইগৰাকী এতিয়া নাই বুলি কৈছে। তেওঁলোকেই জানে আকৌ তেওঁলোকে এই কথাটো মোক কৈছে। আৰু লগে লগে মই দেখিলোঁ কি যে মই লগে লগে তালৈ গৈ পেলাই মই যদি সঁচাকৈ পইচা লৈছে তেতিয়াহ'লে ৰাইজে মোক লিখি দিয়ক। মই ঠিক তেনেকৈ কৈছোঁ, আৰু লিখি দিয়াই নহয়, মই লগে লগে আমাৰ আয়ুক্ত ডাঙৰীয়াক, জিলা আয়ুক্ত ডাঙৰীয়াক মই ফোন কৰিছোঁ যে আপোনালোকে মন কৰিব যে চাওক, মানুহে ৰাস্তাটো বিচাৰে, এইকাৰণে বিচাৰে যে এই বান হয় কিবা হয়, সৰু সৰু ল'ৰাকেইটা মোক নিজেই কৈছে যে ছাৰ আমাৰ কষ্ট হয়, বৰষুণ দিলে কষ্ট হয়। মই বোলো বাবা মই জানো কাৰণেই সেই পথটো মই নিৰ্মাণৰ গোটেইখিনি আদেশ দিছিলোঁ, কিহৰ কাৰণে হোৱা নাই। এতিয়া মোক এই বিষয়টো মই ইতিমধ্যে আমাৰ যিগৰাকী খণ্ড উন্নয়ন বিষয়া মই কৈছোঁ যে অন্ততঃ কালিৰ পৰা পৰহি গৈ পেলাই কি কাৰণে সেই কামটো হোৱা নাই আৰু কোনে ধন সংগ্ৰহ কৰিছিল তাৰ উপযুক্ত প্ৰমাণ কিন্তু ৰাইজে দিব লাগিব, কোনে নিছে ক'ব লাগিব। কাৰণ আমাৰ যিবিলাক সৰু সৰু পথ, এই পথৰ ক্ষেত্ৰত যাতে এই খণ্ড উন্নয়ন কাৰ্যালয়টোৱে কোনো ধৰণৰ কাম বেয়া কাম কৰিব নোৱাৰে, তাৰ কাৰণে মই আটাইতকৈ বেছি সচেষ্ট। গতিকে ৰাইজে যেতিয়া মোক কৈছে যে তাতেই আপুনি আহি পেলাই ৰাস্তাটো চাওক আৰু আমি ৰাইজৰ কথা শুনক, মই লগে লগে খোজকাঢ়ি গৈছোঁ, কথা শুনিলোঁ। শুনোতে মই মন কৰিলোঁ যে তাত কিন্তু অকণমান দুই এটা কথা নিহিত হৈ আছে। ইলেকশ্যন আহিছে যে, গতিকে সেইটো কথা মোৰ একো চিন্তা কৰিব লগা নাই। কাৰণ সেই ল'ৰাখিনি যিখিনিয়ে মোক মাতি নিছে, যিখিনিয়ে আনকি মোক সেৱা কৰিছে, কৈছে যে আপোনাৰ গাত দুখ নাই, কিন্তু যিয়ে পইচা সংগ্ৰহ কৰিলে 3.5 লাখ টকা, আৰু কামটো কিহৰ কাৰণে হোৱা নাই সেইটো ক্ষেত্ৰত আপুনি আমাৰ ওপৰ মহলক অতি শীঘ্ৰে যথাবিহিত ব্যৱস্থা ল'বৰ কাৰণে কওক। আৰু মই ইতিমধ্যে খণ্ড উন্নয়ন বিষয়াক মই পাইছোঁ, আৰু অকণমান আগতে আমাৰ জিলা আয়ুক্ত ডাঙৰীয়াক মই ফোন কৰিছিলোঁ। মই যিহেতু দেৱানন্দ সত্ৰৰ 400 বছৰ জয়ন্তী উৎসৱত আকৌ তাৰ পৰা মই গুচি আহিছোঁ, দেৱানন্দ সত্ৰৰ দেৱানন্দ পঞ্চায়তৰ পৰা। গতিকে আমাৰ তেখেতকো মই এতিয়া গোটেইখিনি কথা যথাবিহিতভাৱে জনাম যে এই ধৰণৰ কেইগৰাকীমান সহকাৰী অভিযন্তাই যি ধৰণে ধন সংগ্ৰহ কৰে, আৰু ধন সংগ্ৰহ কৰাৰ ক্ষেত্ৰত যেতিয়া তেওঁলোকে কয় যে ওপৰ মহলে ধন খুজিছে বুলি কোৱাৰ কাৰণে গোটেই দায়িত্ব পৰেগৈ স্বাভাৱিকতে আমাৰ জনপ্ৰতিনিধিসকলৰ আগত। কাৰণ আমাৰ চৰকাৰখনৰ মুৰব্বী সকলোৱে আমি জানো যে তেখেতে এই ধন সংগ্ৰহ বা কোনো ধৰণৰ এই ধৰণৰ যি অমানৱীয় কাম কৰাৰ পক্ষপাতি যিহেতু আমি নহয়, আমাৰ চৰকাৰখন নহয়। গতিকে মই এই গোটেই বিষয়টো জিলা আয়ুক্ত ডাঙৰীয়াক মই কৈছোঁ যে যিগৰাকী ব্যক্তিৰ বিৰুদ্ধে এই কথাখিনি উত্থাপন হৈছে তেখেতৰ শীঘ্ৰে যথাবিহিতভাৱে ব্যৱস্থা হাতত লোৱা হওক। আৰু এই ঘটনাটো ৰাইজে আচলতে যেতিয়া গম পাইছে যে তাতে মই আছোঁ, ওচৰতে মই আছোঁ, গতিকে মোক লগ কৰিবলৈ গৈছে। কিন্তু লগ কৰিবলৈ যাওঁতে যেনিবা উত্তেজিত কিছু হ'বই, স্বাভাৱিক। পইচা সংগ্ৰহ কৰিছে 3 লাখ মান টকাতকৈ অধিক, আৰু এইবিলাক ঘটনা মই ৰাইজ সতৰ্ক হোৱা আটাইতকৈ ভাল পাইছোঁ, কাৰণ ৰাইজ সতৰ্ক হ'ব লাগিব। তো ইয়াৰ মাজত কোনোবা ৰাজনৈতিক দিশ জড়িত, দুই এটা দিশ জড়িত আছে, সেইবিলাক আমাৰ তেখেতসকলে তদন্ত কৰি পেলাই সেইটো যথাবিহিত ব্যৱস্থা হাতত ল'ব। কিন্তু মই সদায় ৰাইজৰ পক্ষত। ৰাস্তাটো আমাৰ দুৰ্ভৰ ৰাস্তা এটা বুলিয়ে কৈছোঁ। ইঞ্জিনিয়াৰ এজন ৰবীন শৰ্মা বুলি আছিলে, তেখেতে এতিয়া এষ্টিমেটটো কৰি থৈ ক'লে ৰাস্তাটো হ'ব, কিন্তু তেওঁ জাষ্ট ট্ৰেন্সফাৰ হৈ গ'ল। হোৱাৰ পিছত আহিল ইতিমধ্যে মজুমদাৰ ইঞ্জিনিয়াৰ আহিল, তেওঁ ক'লে TS হোৱা নাই ৰাস্তাটোৰ, 5,000 টকা লাগিব। TS কৰিলে, আৰু 6% হ'লে 4,80,000 টকা, 30,000 মান টকা হয়। তেতিয়া আমি তাক 30,000 টকাই দিলোঁ, আৰু 5,000 টকাটো ঘূৰাই নাপাওঁ বুলি ক'লে, আৰু বাকীখিনি তোমালোকৰ পইচা ৰাস্তা নল ঘূৰাই পাবা। তেওঁতো মানুহটোৱে নাই, আকৌ MLA কথাটো দিলে কথাটো,
ৰাস্তাটো হ'ব বুলি তেওঁ ক'লে MLA কথাটো কৈছে ৰাস্তাটো হ'ব কিন্তু মই এতিয়া ট্ৰান্সফাৰ হ'লোঁ মই পইচাটো এটা হেৰিক দিছোঁ MLA আৰু CO তাতে দিছোঁ তোমালোকৰ ৰাস্তাটো হ'ব মই পইচাটো দি থৈ আহিছোঁ বুলি ক'লে ঠিকে আছে বাৰু দিছা ঠিকে আছে ৰাস্তাটো হ'ব এতিয়াতো আমাৰ একোতো কোৱা নাই আজিলৈ বাকীলৈ ৰাস্তা আৰম্ভ হ'ল এতিয়া আমি তাক মানে ফোন কৰিলে তাৰ ফোনটো নধৰে আজি MLA আহোঁতে MLAক তাৰমানে বহুত দিনৰ মূৰত আজি MLAক পালোঁ পাই মানুহখিনি ক'লোঁ এনেকুৱা কথা আমিতো পইচাটো উঠাইহে দিছোঁ কোনো ঠিকেদাৰী চিষ্টেম নাই 1000 আমি উঠাই দিছোঁ গোটেইকেইটাই মানুহে 10,000 টকা আমাৰ হ'ল হোৱাৰ পিছত তেওঁলোকক পইচা দিছোঁ এতিয়া MLA খাইছে নে CO খাইছে নে তেওঁ খাইছে আমি ক'ব নোৱাৰোঁ আমাৰ ৰাস্তাটোহে লাগে আমাৰ মানুহখিনি অলপমান বিপদত আছে